প্ৰথমে গুগলত গৈ শিক্ষা হেতু বুলি সাৰ্চ কৰি দিয়ক। শিক্ষা হেতু আছাম সাৰ্চ কৰাৰ পিছত ইয়াতে যাব, ইউজাৰ নেম মাৰিব আহিব। ইউজাৰ নেমটো হ'ল আপোনাৰ স্কুল ডাইস্কোড 18050613302। ইয়াতে school@123 school@123। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব বৰপেটা। তাৰপিছত LC72 এইখিনি টাইপ কৰাৰ পিছত লগ ইন কৰিব। এতিয়া গোটেইখিনি আপোনাৰ স্কুল নাম আহি গ'ল। ইয়াতে এই ওপৰত থকা তিনিটা লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে কেইবাটা অপশ্যন আহিছে। ডেছবৰ্ড স্কুল মেনেজমেণ্ট, আপুনি স্কুল মেনেজমেণ্টত ক্লিক কৰিলে আপুনি একদম তলত দেখা পাব 1 2 3 4 5 6 নম্বৰ অপশ্যনটোত আছে স্কুল ফেচিলিটি। ইয়াতে ক্লিক কৰাৰ লগে লগে এই আহিব এড ফেচিলিটি। এড ফেচিলিটিৰ নাম এতিয়া কি দিব, ফেচিলিটিৰ নাম ইয়াতে ক্লিক কৰাৰ লগে লগে কি ফেচিলিটি আছে, ইয়াতে বহুতকেইটা নাম আছে। প্ৰথম জানিবা ক্লাছৰুম পাক্কা ক্লাছৰুম কেইটা আছে। ধৰক পাক্কা ক্লাছৰুম আছে 3টা, কাচ্চা ক্লাছৰুম কেইটা আছে, ধৰক এটা। গোটেই ক্লাছৰুম কেইটাৰ কণ্ডিশ্যন কেনেকুৱা, ধৰক গুড। এইখিনি লিখি জাষ্ট ইয়াতে এড ক্লিক কৰি দিলে হ'ব। এড ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কামখিনি হৈ যাব। নেক্সট আকৌ তেনেকৈ স্কুল ফেচিলিটি ক্লিক কৰিব। ধৰক বইজ টয়লেট আছে না নাই, যদি আছে য়েছ মাৰিব। যদি আছে কেনেকুৱা কণ্ডিশ্যনত আছে, ধৰক গুড বেড এক্সিলেণ্ট এনেকুৱা আছে, এনেকৈ কৰিব লাগিব। আশা কৰোঁ আপুনি বুজি পাব।